নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ বিষয়বস্তু চতুৰ্থ শ্ৰেণী পাঠ্যপুথি স্পন্দন প্ৰথম অধ্যায় পাঠ 2 এটা ফুটা কল পাঠ 2 পঢ়া হ'ব। এই পাঠটোত যিমানখিনি পঢ়ি দিবলগীয়া আছে সকলোখিনি পঢ়াই দিয়াৰ লগতে সকলোবোৰ প্ৰশ্ন উত্তৰ কৰি দিয়া হ'ব। পাঠটো চাই ভাল লাগিলে লাইক কমেণ্ট কৰাৰ লগতে মোক আগুৱাই যাবলৈ সাবস্ক্ৰাইব কৰি দিব। বলক আমি পাঠটো আগবঢ়াও। পাঠ 2 এটা ফুটা কল। সেউজীয়া গছলতা, ৰং বিৰঙৰ ফুল, ধুনীয়া চৰাই চিৰিকটি আদিয়ে আমাৰ মনত কিমান যে আনন্দ দিয়ে। প্ৰকৃতিৰ এই উপাদানবোৰে আমাৰ চৌপাশ অধিক সুন্দৰ কৰি ৰাখিছে। আমি প্ৰকৃতিক ভাল পাওঁ। এই ভালপোৱা আমাৰ কামৰ মাজেদি প্ৰকাশ পায়। নিজে নজনাকৈ কৰা কামৰ জৰিয়তেও প্ৰকৃতিৰ উপকাৰ সাধন হয়। সাধুটোত পঢ়ি এই বিষয়ে জানো আহা। আমি প্ৰকৃতিৰ বিভিন্ন গছ লতা, ধুনীয়া চৰাই চিৰিকটি এই আমাক সকলোবিলাক বস্তুৱে আমাক উপকাৰ সাধন কৰে আৰু প্ৰকৃতিৰ এক সৌন্দৰ্য বিকাশত সহায় কৰে। আমি কিছুমান নজনাকৈ কাম কৰোঁ যাৰ প্ৰকৃতিৰ উপকাৰ হয় বা বেলেগ কাৰোবাৰো উপকাৰ হ'ব পাৰে নজনাকৈ। এই পাঠটোত আমি নজনাকে কি উপকাৰ কৰিছে সেই বিষয়ে জানিম। পঢ়ো আহা। বহুদিনৰ আগৰ কথা। পাহাৰপুৰ নামে এখন গাঁৱত এজন পানীভাৰী আছিল। পানীভাৰী মানে পানী কঢ়িয়াই নিয়া মানুহ, পানী কঢ়িয়াই নি বিক্ৰী কৰা মানুহ। তেওঁ সদায় পুৱা গধূলি এযোৰ মাটিৰ কলহেৰে নৈৰ পৰা পানী আনিছিল। সেই পানী বজাৰত বিক্ৰী কৰি পোৱা ধনেৰে তেওঁ পৰিয়ালটো পোহপাল দিছিল। মানে পৰিয়ালটো খোৱা লোৱা এইবিলাক সকলোবিলাক যতন তেওঁ এই পানী বিক্ৰী কৰিয়ে কৰিছিল। তেওঁৰ ঘৰৰ পৰা নৈৰ ঘাটটোত এমাইলমান দূৰৈত আছিল। এমাইল মানে 1 কিলোমিটাৰ ধৰা, এমাইলমান দূৰত আছিল তেওঁৰ ঘৰৰ পৰা। পানীভাৰীজনে কলযোৰ এডাল বাউকাৰ দুয়োমূৰত সিকিয়াৰে ভাৰ বান্ধি লয়। বাউকা মানে বাঁহেৰে তৈয়াৰী দুয়োফালৰ বস্তু কঢ়িয়াই নিয়া মানে বিৰিয়া সদৃশ বস্তু। আমাৰ লোৱাৰ ফালে বাংকা বুলি কয়। এই বাউকাৰ সহায়ত আমি কিছুমান বস্তু দুয়োফালে কঢ়িয়াই নিব পাৰোঁ। কান্ধত লৈ যায় মানে ভুলুকা বাঁহৰ ফালি এইটো বাউকা বনোৱা হয়। তেনেকৈ নিতৌ নৈৰ ঘাটৰ পৰা বজাৰলৈ পানী কঢ়িয়াই নিয়ে। সুখে দুখে সদায় একেলগে থকা কলযোৰৰ মাজত ভাল বন্ধুত্ব গঢ়ি উঠিছিল। যে সুখে দুখে একেলগে থকা এই কলযোৰৰ মাজতো কি হৈছিলে বন্ধুত্ব স্থাপন হৈছিল। যিহেতু পানীভাৰীজনে দুয়োটা কল সদায় অনা নিয়া কৰিছিল, এই কল দুটাৰ মাজতো কি হৈছিলে বন্ধুত্ব স্থাপন হৈছিলে। ঘটনাক্ৰমে এদিন তাৰে এটা কল বাটৰ কাষতে থকা এজোপা গছৰ ডালত লাগিল। ফলত কলটোত গাত সৰু ফুটা এটা হ'ল। পানী কঢ়িয়াই আনোতে সেই ফুটাটোৰে সদায় পানী নিগৰি নিগৰি পৰি আহিবলৈ ধৰিলে। বজাৰ পায়গৈ মানে ভৰ্তি কলটো আধা খালী হৈ পৰে। কিন্তু মানুহজনে কথাটোত গুৰুত্ব নিদি সেই কলটোৰে সদায় পানী আনি থাকিল। এদিন কি হ'ল, হঠাৎ কল এটা কি হ'ল গছৰ ঠাৰি লাগি কল এটা ফুটা হৈ গ'ল আৰু সেই ফুটাৰে পানী পৰি থাকিল। কিন্তু মানুহজনে পানীভাৰীজনে সেই কথাটো গুৰুত্ব দিয়া নাছিলে। এনেদৰে সদায় ফুটা কলটোৰ পৰা পানী পৰি অহা দেখি নুফুটা কলটোৰ বৰ বেজাৰ লাগিল, মানে বেয়া লাগিছিলে। সি বৰ দুখেৰে ফুটা কলটোক ক'লে, দুখ মনেৰে ফুটা কলটোক ক'লে, বন্ধু তুমি সদায় তোমাৰ পেটত খুৰাদেৱে তুলি দিয়া পানীখিনি ধৰি আনিবলৈ চেষ্টা কৰা। পিছে তোমাক ফুটাটোহে বৰ আহুকাল দিছে। আহুকাল মানে বিপদ কৰিছে। যেতিয়া বন্ধু মানে লগৰ কলটোৱে ফুটা কলটোক কৈছিল যে বন্ধু তুমি সদায় চেষ্টা কৰা পানীখিনি কঢ়িয়াই আনিবলৈ, কিন্তু ফুটাটোৰে তোমাৰ নিগৰি যায় মানে বিপদ আনিছে।
খুৰাদেৱে কোনোবা এদিন তোমাক পেলাই দিয়ে বুলি মোৰ বৰ ভয় লাগিছে। এতিয়া পানীভাৰীজনে এই ফুটা কলহটোক কেতিয়াবা পেলাই দিব বুলি ভাবি নুফুটা কলহটোৰ ভয় লাগিছে। জানোচা কেতিয়াবা মই অকলশৰীয়া হৈ পৰোঁ। এতিয়া নুফুটা কলহটোৱে এই বুলি খাই ভয় কৰিছে যে তেওঁ লগৰীয়াহীন হৈ পৰিব বুলি, মানে ফুটা কলহটোক যদি পেলাই দিয়ে তেওঁ অকলশৰীয়া হৈ যাব বুলি ভাবি ভয় খাইছে। পাছদিনা পুৱা ফুটা কলহটোৱে ইনাই বিনাই কান্দিবলৈ ধৰিলে, মানে নন ষ্টপ কান্দি থকা, একেলেঠাৰিয়ে কান্দি থকা ইনাই বিনাই কন্দা বুলি কয়। কলহটোৰ কান্দোন শুনি পানীভাৰীজনে আচৰিত হৈ সুধিলে, যে পানীভাৰীজনে কলহটোৰ কান্দোন শুনি আচৰিত হ'ল, হতভম্ব হ'ল। তাৰপিছত সুধিলে, কলহ বোপাই তুমি পুৱাই পুৱাই কিয় কান্দিছা? এই ৰাতিপুৱাতে কিয় কান্দিছা? কিবা কষ্ট পাইছা নেকি? কলহটোৱে চকু পানী টুকি টুকি উত্তৰ দিলে, কান্দি কান্দি যেনেকৈ তোমালোকে উত্তৰ দিয়া ঠিক তেনেদৰে কলহটোৱে উত্তৰ দিলে, আপুনি চাগৈ মন কৰা নাই যে মোৰ পেটত এটা ফুটা হৈছে। আপুনি কঢ়িয়াই অনা পানী সেই ফুটাটোৰে গোটেই বাটত পৰি পৰি আহে। আপুনি নদীৰ পৰা মোক পানীৰে পূৰ কৰি লৈ আহে, পিছে বজাৰ গৈ পাই মানে পানী আধামান ৰয়গৈ। আপোনাৰ কষ্ট অথলে যোৱা দেখি মোৰ বৰ দুখ লাগিছে। মোৰ এনে লাগিছে যেন মই দিনক দিনে অলাগতিয়াল হৈ পৰিছোঁ। মানে অলাগতিয়াল মানে হ'ল কামত নোহোৱা। এতিয়া ফুটা কলহটোৱে সেইটো নিজক নিজে ভাবিছে যে মই দিনক দিনে অলাগতিয়াল হৈ গৈছোঁ, গতিকে মোক পেলাই দিব আৰু সেই বুলি ফুটা কলহটোৰ ভয় হৈছিল, যাৰ বাবে তেওঁ কান্দিছিলে। পানীভাৰীজনে মিচিকিয়াই হাঁহি ক'লে, পৃথিৱীৰ সকলো বস্তু আৰু সকলো কামৰে মূল্য আছে। দুখ নকৰিবা, মই তোমালোকক এটা দৃশ্য দেখুৱাওগৈ বোলা। এই বুলি মানুহজনে কলহযোৰ বাওকাত সিকিয়াৰে বান্ধি লৈ সদায় অহা যোৱা কৰা বাটটোৰ পিনে আগুৱাই গ'ল। অলপ দূৰৰ পৰা বাটটোলৈ আঙুলিয়াই তেওঁ সুধিলে, বোপাইহঁত বাটটোত তোমালোকে কি দেখিছা বাৰু? মানে অলপ আগুৱাই গৈ কলহ দুটাক পানীভাৰীজনে সুধিলে যে তোমালোকে কি দেখিছা? নুফুটা কলহটোৱে ক'লে, খুৰাদেউ বাটটোৰ এটা কাষ ফুলেৰে জাতিষ্কাৰ হৈ থকা দেখিছোঁ আৰু আনটো কাষ শুকাই আছে। তেওঁ তেতিয়া কলহযোৰক বুজাই ক'লে, আমি ঘৰৰ পৰা ওলাই আহোঁতে আমাৰ লগত পানী নাথাকে, কিন্তু নদীত পানী ভৰাই আমি বাটটোৰ যিটো কাষেৰে বজাৰলৈ যাওঁ সেই কাষটোত ফুটাটোৰ পৰা পানী নিগৰি নিগৰি পৰি থাকে। প্ৰতিবাৰে তোমাৰ ফুটাটোৰ পৰা পানী পাই পাই বাটৰ দাঁতিৰ ফুল গছবোৰ জকমকাই ফুলি উঠিছে, মানে লহপহকৈ বাঢ়িছে। বোপাই ফুটা কলহ, এই ৰমক জমককৈ ফুলি থকা ফুলবোৰ দেখি এতিয়া তোমাৰ কি ভাৱ? বোপাই ফুটা কলহ, এই ৰমক জমককৈ ফুলি থকা ফুলবোৰ দেখি এতিয়া তোমাৰ কি ভাৱ হৈছে বাৰু? এতিয়া মানুহজনে মানে পানীভাৰীজনে এই ৰমক জমককৈ মানে লহপহকৈ ফুলি থকা ফুলখিনিক দেখি প্ৰশ্ন কৰিছে, এতিয়া তোমাৰ কি ভাৱ হৈছে? তুমি এতিয়াও নিজকে অলাগতিয়াল বুলি ভাবিবানে? এতিয়া ফুটা কলহটোক প্ৰশ্ন কৰিছে, তুমি এতিয়াও অলাগতিয়াল বুলি ভাবিবানে? মানে অপ্ৰয়োজনীয় বুলি ভাবিবানে? তেতিয়া ফুটা কলহটোৱে আনন্দেৰে ক'লে, খুৰাদেউ ইমান দিনে নিজে নজনাকৈ যে কাৰোবাৰ উপকাৰ কৰি আছিলোঁ এই কথাটো মই ভবাই নাছিলোঁ। যে নুফুটা কলহটোৱে বা ফুটা কলহটোৱে যে একো নজনাকৈ কাৰোবাৰ উপকাৰ কৰি আছিলে, মানে এই ফুল গছ কেইজোপাৰ বা ফুলবোৰৰ উপকাৰ কৰিছিলে সেইটো কথা গমেই পোৱা নাছিল। মই আৰু কেতিয়াও নিজকে অলাগতিয়াল বুলি ভাবি দুখ নকৰোঁ। মই আৰু কেতিয়াও নিজকে অলাগতিয়াল বুলি ভাবি সি দুখ নকৰে বুলি মানুহজনক ক'লে। ফুটা কলহটোৰ আনন্দ দেখি নুফুটা কলহটোৰো বৰ ভাল লাগিল। সি ফুটা কলহটোলৈ চাই হাঁহি মাৰি ক'লে, বন্ধু এতিয়াহে মনটো ভাল লাগিছে। নুফুটা কলহটোৱে ফুটা কলহটোৰ আনন্দ দেখি কৈছে যে বন্ধু এতিয়াহে মনটো ভাল লাগিছে, মানে
নুফুটা কলটোত এটা চিন্তা হৈছিলে যে যদি তেওঁক পেলাই দি তেওঁ অকলশৰীয়া হৈ যাব। তাৰপিছত এইটো এটা দিছে কি আমি সদায় একেলগে থাকিব পাৰিম। শেষত কৈছে আমি সদায় একেলগে থাকিব পাৰিম, মানে উপকাৰখিনি নিজৰ প্ৰয়োজনীয়তাখিনি যেতিয়া গম পালে তেতিয়া তেওঁলোকে এইটো উক্তি দুয়োটাই একেলগে কৰে। ক্ৰিয়াকলাপ পাঠভিত্তিক। তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। পানীভাৰীজনে কান্ধত কলজোৰ ভাৰ বান্ধি লৈ বাটটোৰ কোনফালেদি অহা যোৱা কৰিছিল? বাটটোৰ মাজেৰে অহা যোৱা কৰিছিল, গতিকে এইটো খ নম্বৰ হ'ব। বন্ধু এতিয়াহে মনটো ভাল লাগিছে। নুফুটা কলটোৰ মনটো কেতিয়া ভাল লাগিছিল? যেতিয়া লগৰ কলটোৰ গাত ফুটা হৈছিল। ফুটা কলটো অলাগতিয়াল নহয় বুলি জানিব পাৰিছিল। যে ফুটা কলটো অলাগতিয়াল নহয় বুলি জানিব পৰাত ভাল লাগিছিল নুফুটা কলটো, গতিকে এইটো এনসাৰ খ হ'ব। এতিয়া 2 নম্বৰ তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। এই প্ৰশ্নবোৰ বহি এখনত লিখি লৈছো, তোমালোকে সুন্দৰকে লিখি ল'বা। 2 নম্বৰৰ ক পানীভাৰীজনৰ ঘৰ ক'ত আছিল? পানীভাৰীজনৰ ঘৰ পাহাৰপুৰ নামে এখন গাঁৱত আছিল। খ নম্বৰ পানীভাৰীজনৰ ঘৰৰ পৰা নৈৰ ঘাটৰ দূৰত্ব কিমান আছিল? পানীভাৰীজনৰ ঘৰৰ পৰা নৈৰ ঘাটৰ দূৰত্ব এমাইল মান আছিল। গ নম্বৰ ফুটা কলটোৱে কিয় কান্দিছিল? ফুটা কলটোৱে নিজকে অলাগতিয়াল হোৱা বুলি ভাবি কান্দিছিল। খ নম্বৰ নুফুটা কলটোৰ কিয় ভয় লাগিছিল? ফুটা কলটোক পানীভাৰীজনে পেলাই দিব বুলি নুফুটা কলটোৰ ভয় লাগিছিল, মানে বন্ধুহীন হৈ পৰিব, সেইকাৰণে নুফুটা কলটোৰ ভয় লাগিছিল। ঙ নম্বৰ পানীভাৰীজনে কলজোৰক বাটটোৰ কাষলৈ কিয় লৈ গৈছিল? ফুটা কলটো যে অলাগতিয়াল নহয় সেইটো দেখুৱাবলৈ পানীভাৰীজনে কলজোৰক বাটটোৰ কাষলৈ লৈ গৈছিল। প্ৰথম ছ বাটটোৰ একাষে কিয় ফুল ফুলিছিল? ফুটা কলটোৰ পৰা পানী পাই পাই বাটটোৰ একাষে ফুল ফুলিছিল। এইকেইটা প্ৰশ্নৰ উত্তৰ তোমালোকে ধুনীয়াকৈ লিখি ল'বা। এতিয়া 3 নম্বৰ দলত আলোচনা কৰি তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা। যে 3 নম্বৰৰ ক পানীভাৰীজন ফুটা কলটো আৰু নুফুটা কলটোৰ ভিতৰত কোনটো চৰিত্ৰ তোমাৰ আটাইতকৈ ভাল লাগিল আৰু কিয় লাগিল? এতিয়া মোৰ ক্ষেত্ৰত কৈছোঁ, এতিয়া তোমালোকৰ ক্ষেত্ৰত বেলেগ হ'ব যাৰ যেনেকৈ ভাবা, যে নুফুটা কলটো ভাল লাগিব পাৰে, পানীভাৰীজনকো ভাল লাগিব পাৰে। মই পানীভাৰীজনক ভাল লগা বুলি কৈছোঁ, তোমালোকে নুফুটা কলটোকো ক'ব পাৰা আৰু ফুটা কলটোকো ল'ব পাৰা। সাধুটো পানীভাৰীজনৰ চৰিত্ৰ আটাইতকৈ ভাল লাগিল, কাৰণ এটা কলহ ফুটি যোৱাৰ পিছতো দুয়োটা কলহক সমানে গুৰুত্ব দিছিল পানীভাৰীজনে। পৃথিৱীৰ সকলো বস্তু আৰু সকলো কামৰে যে মূল্য আছে সেইটো বুজি পাইছিল পানীভাৰীজনে, যাৰ কাৰণে যে পানীভাৰীজনে ফুটা হোৱাৰ পিছতো আন কলহটোক পেলাই দিয়া নাছিল। এইখিনি লিখিলে হৈ যাব। খ নম্বৰ ফুটা কলটো নুফুটা কলটোৰ এজন ভাল বন্ধু আছিল। এই কথাষাৰ সাধুটোৰ কোনখিনি কথাৰ পৰা তুমি বুজি পালা? ফুটা কলটো যে নুফুটা কলটোৰ ভাল বন্ধু আছিল, সেইখিনি তুমি কোনটো ষ্টেঞ্জাৰ পৰা বুজি পালা? মানে কোনটো পেৰেগ্ৰাফৰ পৰা বা কোনটো অনুচ্ছেদৰ পৰা বুজি পালা? উত্তৰ হ'ব সদায় ফুটা কলটোৰ পৰা পানী পৰি অহা দেখি নুফুটা কলটোৰ বৰ বেজাৰ লাগিল। সি বৰ দুখেৰে ফুটা কলটোক ক'লে, বন্ধু তুমি সদায় তোমাৰ পেটত খুৰাদেৱে তুলি দিয়া পানীখিনি ধৰি আনিবলৈ চেষ্টা কৰা, পিছে তোমাক ফুটাটোৱে বৰ আহুকাল দিছে। খুৰাদেউ কোনোবা এদিন তোমাক পেলাই দিয়ে বুলি মোৰ বৰ ভয় লাগিছে। এইখিনি কথাৰ পৰা গম পোৱা গ'ল যে ফুটা কলটো নুফুটা কলহৰ ভাল বন্ধু, কাৰণ ফুটা কলটোৰ কিবা অপকাৰ হ'ব বুলি বা বন্ধুত্ব তেওঁ হেৰুৱাই পেলাব বুলি তেওঁৰ ভয় হৈছিল, মানে তেওঁক গুৰুত্ব দিছিল, যাৰ কাৰণে আমি ক'ব পাৰোঁ যে এইখিনি পৰা বন্ধুত্বটো যে তেওঁলোকৰ গভীৰ আছিল সেইটো গম পোৱা যায়।
4 নম্বৰ তলত দিয়া পানীৰ টোপালৰ মাজত থকা শব্দবোৰৰ অৰ্থ কাষৰ কলহৰ পৰা বিচাৰি উলিয়াই খালী ঠাই লিখা। নিতৌ মানে সদায়টো হ'ব। আহুকাল মানে বিপদ বিঘিনি। অলাগতিয়াল মানে কামত নলগা। জাতিষ্কাৰ মানে শোভিত মানে ধুনীয়া হৈ থকা। জানো আহা বাউকা ভাৰ কঢ়িয়াবৰ নিমিত্তে ব্যৱহাৰ কৰা দুয়ুমুৰ খাঁজ কটা এফলীয়া বাঁহৰ যতন মানে ভুলুকা বাঁহৰ পৰা কৰা হয়। এনেকৈ থাকে, ইয়াত খাঁজ এনেকৈ কটা থাকে, ইয়াত এইখিনিত খাঁজ কটা থাকে দুয়োফালে। সিকিয়া বাউকাৰ দুইমূৰে ওলোমাই ভাৰ নিয়া জৰীৰ যতন মানে ৰছী কিবা এটা বস্তু বান্ধিবলৈ বা তাত ওলোমাই নিবলৈ। পানী ভাৰেৰে কঢ়িয়াই পানী বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা লোক। পানী ভাৰে আগৰ দিনত আগৰ সময়ত আছিলে যে পানী বিক্ৰী কৰিছিল এনেকৈ, আজিকালি সাধাৰণতে দেখিবলৈ পোৱা নাযায়। ভাষা অধ্যয়ন পঢ়া। পাহাৰপুৰ নামে এখন গাঁৱত এজন পানীভাৰী আছিল। এই বাক্যটোত তোমালোকৰ পাঠটোত পাইছা। ইয়াত থকা পাহাৰপুৰ নাম এখন গাঁও এজন পানীভাৰী আৰু আছিল। এই শব্দবোৰ লগ হৈ সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰা এটা বাক্য গঠন হৈছে। এই গোটেই মানে বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো পদক কি কয়? পদ বুলি কোৱা হয়। বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দই একোটা পদ। অব্যয়ো হ'ব পাৰে, যোজক অব্যয়ো হ'ব পাৰে, বিশেষ্যও হ'ব পাৰে। এতিয়া প্ৰশ্ন 5ৰ ক তলত দিয়া বাক্যটোৰ পদসমূহ তলৰ বাকচকেইটাত বেলেগ বেলেগকৈ লিখা। যে বহুদিনৰ এইটো এটা হ'ব আগৰ আৰু কথা। এই এটা বেলেগ বেলেগ পদ। কলহটোৰ গাত সৰু ফুটা এটা থাকিল, কলহটোৰ গাত সৰু ফুটা এটা হ'ল। এনেকৈ এইকেইটা আমাৰ পদ। তলত দিয়া বাক্য দুটাৰ পদসমূহ ওলট পালটকৈ দিয়া হৈছে। পদসমূহ সঠিক স্থানত বহুৱাই শুদ্ধ বাক্যটো খালী বাকচত লিখা। এইটো ওলোটা পালোটাকৈ দিয়া আছে, আমি বাক্য এটা গঠন কৰিব পাৰোঁ। ভাল এজন ল'ৰা ৰাম। এতিয়া ৰাম এজন ভাল ল'ৰা এইটো হ'ব তেওঁ 4ৰ্থ শ্ৰেণীত পঢ়ে। মনত পেলাও আহা। আমি আগৰ পাঠত পাই আহিছোঁ যে এটা বা এটাতকৈ বেছি আখৰ লগ লাগি কোনো অৰ্থ প্ৰকাশ কৰিলে শব্দ হয়। যেনে বন্ধু, এতিয়া, মন, ভাল, লাগ। ওপৰৰ শব্দকেইটা ব্যৱহাৰ কৰি বাক্য সাজিলে হ'ব। বন্ধু, এতিয়াহে মনটো ভাল লাগিছে। অৰ্থাৎ এটা বা তাতকৈ অধিক পদ একগোট হৈ মনৰ ভাৱ সম্পূৰ্ণকৈ প্ৰকাশ কৰিলে বাক্য হয়। বাক্য কাক বুলি প্ৰশ্ন হ'ব পাৰে যে মনৰ ভাৱ সম্পূৰ্ণকৈ প্ৰকাশ কৰিবলৈ এটা বা তাতোধিক শব্দ ব্যৱহাৰ কৰি একগোট হোৱাকে বাক্য বোলে। বাক্যটোত থকা বন্ধু, এতিয়াহে মনটো ভাল আৰু লাগিছে একোটা পদ। জ্ঞান সম্প্ৰসাৰণ দিছে। জানো আহা। তোমালোকে নিশ্চয় জানা যে মাটিৰে বিভিন্ন পাত্ৰ গঢ়া হয়। মাটিৰ পাত্ৰ গঢ়া মানুহক কুমাৰ বোলে। এই পাত্ৰবোৰ কেনেদৰে গঢ়ে তোমালোকে জানানে? মাটিৰ পাত্ৰ গঢ়িবলৈ আলতীয়া মাটিৰ প্ৰয়োজন হয়। তেওঁলোকে এই মাটি সংগ্ৰহ কৰি পানী মিহলাই খচি কোমলাই লয়। তাৰ পাছত সেই মাটিৰ লদা চকা আকাৰৰ সঁজুলি এটাৰ মাজত থয়। এই সঁজুলিবিধক চাক বোলে। এইটো দেখিছা নহয়? এইটোক চাক বোলে। চাকটো জোৰেৰে ঘূৰাই কুমাৰজনে মাটিৰ কোমল লদাটো হাতেৰে হেচুকি পাত্ৰৰ আকাৰ দিয়ে। তাৰ পাছত তেওঁ চাকটোৰ পৰা পাত্ৰবিধ আঁতৰাই ৰ'দত শুকুৱাই শেষত শুকুৱাই লোৱা পাত্ৰবোৰ জুইত পুৰি ব্যৱহাৰৰ উপযোগী কৰে। পুৰণি কালত চাক নোহোৱাকৈ হাতেৰে মাটিৰ পাত্ৰ তৈয়াৰ কৰা হৈছিল। পুৰণি সময়ত এই চাকটো ব্যৱহাৰ নকৰাকৈ আমাৰ মাটিৰ পাত্ৰ তৈয়াৰ কৰিছিল। 6 নম্বৰ দলত আলোচনা কৰি কোৱা পানী অনাৰ বাহিৰে কলহ আন কি কি কামত ব্যৱহাৰ কৰা হয়? খ নম্বৰ কলহৰ বাহিৰে গঢ়া আন কি কি পাত্ৰ আমি ব্যৱহাৰ কৰোঁ?
কি কামত ব্যৱহাৰ কৰোঁ মই লিখি দিছোঁ তোমালোকৰ সুবিধাৰ্থে, গতিকে লিখি ল'বা তোমালোকে। 6 ক নম্বৰ, কলহত পানী থোৱা, গছত পানী দিয়া আৰু চৰাইৰ বাবে পানী ৰাখিবলৈ ব্যৱহাৰ কৰা হয়। মাটিৰ কলহ, এইটো কৰ উত্তৰ। খৰ উত্তৰটো হ'ব আমি মাটিৰ গৰা, চাকি, ভাৰ, টাব, ফুলদানি আদি ব্যৱহাৰ কৰোঁ। এইবোৰ পানী থোৱা, ৰন্ধা বঢ়া কৰা আৰু গছ ৰোপণ কৰাত ব্যৱহাৰ কৰা হয়। আমাৰ মাটিৰ বাচন এইবিলাক অন্যান্য কলহৰ উপৰিও আমি এই মাটিৰ বাচন ব্যৱহাৰ কৰোঁ, এতিয়াও ব্যৱহাৰ কৰোঁ আমি। নিজক জানো আহা, আমি কৰা বিভিন্ন কামে আমাৰ চৌপাশক বিভিন্ন প্ৰকাৰে সহায় কৰি তুমি কৰা তেনে কিছুমান কামৰ বিষয়ে তলৰ তালিকাত লিখা। আমি চৌপাশত মানে আমাৰ পৰিৱেশক কেনেধৰণে সহায় কৰোঁ, সেইটো কি কাম কৰোঁ সেইটো আমাক ক'ব মানে লিখিব দিছে। মই প্ৰকৃতিক ভাল পাওঁ, সেয়েহে মই অনাহকত গছৰ ডালপাত নিচিঙো বা নাকাটো, গছপুলি ৰোপণ কৰোঁ, পৰিৱেশ পৰিষ্কাৰ ৰাখোঁ বা গছত পানী দিওঁ, গছ লতা যাতে তোমাৰ গৰু ছাগলীয়ে খাব নোৱাৰে তাৰ বাবে বেৰ দিওঁ। এনেকৈ তোমালোকে লিখিব পাৰিবা, মানে নতুনকৈ লিখিব চেষ্টা কৰিবা, বেলেগ। এতিয়া 8 নম্বৰ, তোমাৰ চৌপাশে থকা কি বস্তু তোমাৰ বেছি ভাল লাগে আৰু কিয় ভাল লাগে লিখা। তলত দিয়া ছবিখন চোৱা আৰু তাত দেখা কথাখিনি বৰ্ণনা কৰা। এই ছবিখন চাব দিছে, এই ছবিখন চাই আমি এটা দফা লিখিম। আৰু 8 নম্বৰটো মই 8-9 তোমালোকক লিখি দিছোঁ, সেইটো তোমালোকে নোট ডাউন কৰি। 8 নম্বৰটোৰ উত্তৰ হ'ব আমাৰ চৌপাশে থকা গছ-গছনি, চৰাই-চিৰিকটি, ফুল আদি ভাল লাগে। কাৰণ গছ-গছনি বিশুদ্ধ বায়ু দিয়ে আমাক, গছে আমাক অক্সিজেন দিয়ে বা বায়ু দিয়ে, শুদ্ধ বায়ু দিয়ে। চৰাইবোৰে মিঠা মাত মাতে আৰু ফুলে আমাক পৰিৱেশ সুন্দৰ কৰে। ফলো লিখিব পাৰা, ফলে আমাক খাদ্য দিয়ে। এনেকৈ 9 নম্বৰটো হ'ব এটা দফা লিখিব দিছিলে, ছবিখন চাই আমি দফাটো লিখিলোঁ। এদিন দুজন ল'ৰা ছোৱালীয়ে চৰাইৰ বাবে এটা পানীৰ পাত্ৰ আৰু এটা ঘৰ বান্ধি গছত ওলমাই দিলে। চৰাইবোৰ আহি পানী খালে আৰু ঘৰখনত থাকিবলৈ ধৰিলে। এই দেখি সিহঁতৰ বহুত আনন্দ লাগিল, মানে ল'ৰা ছোৱালী দুজনৰ বৰ ভাল লাগিছিল। এইখিনি সৰুকৈ পেৰেগ্ৰাফ এটা লিখিলে হৈ যাব। এই ছবিটো চাই আমি পেৰেগ্ৰাফটো বা দফাটো লিখিলোঁ। প্ৰকল্প দিছে, তলত দিয়া ছবিকেইখন মনোযোগেৰে চোৱা। 1, 2, 3, 4 আৰু এইটো 5। এতিয়া তোমালোকৰ ঘৰত থকা পেলনীয়া সামগ্ৰীৰ সহায়ত তেনেদৰে এটা ফুলৰ টাব সাজিবলৈ চেষ্টা কৰিবা। ঘৰৰ প্লাষ্টিক বটলেৰেও তোমালোকে ফুলৰ টাব কৰিব পাৰা। আৰু বজাৰত আজিকালি বিভিন্ন ধৰণৰ ক্লে পোৱা যায়। তোমালোকে ক্লে বা মাটি ব্যৱহাৰ কৰি নিজে ভাল পোৱা একোটাকৈ ফল সাজি শিক্ষক শিক্ষয়িত্ৰীক দেখুওৱা। এইটো হ'ল তোমালোকক কাম দিছে যে ক্লেৰ সহায়ত আপেল বনাব পাৰা, অমিতা বনাব পাৰা। তাৰোপৰি আমি যি পানী খোৱাত বটল ব্যৱহাৰ কৰোঁ, সেই বটলৰ পৰা আমি কেনেকৈ ৰিচাইক্লিং কৰিব পাৰোঁ বা টাব ব্যৱহাৰ কৰি আমি গছপুলি বা ফুল ৰুব পাৰোঁ, সেইটো তোমালোকে কৰিবা। আজিলৈ পাঠটো ইমানেই আছিলে, ধন্যবাদ।